নমস্কাৰ ষ্টুডিঅ'ত মই পবিত্ৰ মেজ এগৰাকী দুগৰাকী নহয় 28 গৰাকী যুৱতী মুখ ঢাকি তৎপোৱা নাই যুৱতীয়ে আমি জনাইছো SMCHৰ অধ্যক্ষ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাক্তৰ ভাস্কৰ গুপ্তৰ স্পা সেলুনত ইম্পেৰিয়েল মহলত জাকে জাকে সুন্দৰী যুৱতীৰ অবৈধ ব্যৱসায় স্পা সেলুনৰ নামত এয়া প্ৰকৃততে কি চিকিৎসক দিৱসৰ দিনটোতে চিকিৎসকৰ কুকৃতি পোহৰলৈ আহিছে স্পা সেলুনত বিশেষ কাম কৰি গ্ৰেপ্তাৰ হৈছে 28 গৰাকী যুৱতী আকৌ কৈছো SMCHৰ অধ্যক্ষ ডাক্তৰ ভাস্কৰ গুপ্তৰ স্পা সেলুন ইম্পেৰিয়েল মলত জাকে জাকে সুন্দৰী যুৱতী বৰ্তমান সময়ত ওলাই আছে মুখ ঢাকি তৎপোৱা নাই চিকিৎসকৰ কুকৃতি বৰ্তমান সময়ত সংবাদ শিৰোনাম দখল কৰাৰ পাছতে চৌদিশে বৰ্তমান বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে জনাইছো এই মুহূৰ্তত এই খবৰ জনাই গৈছো এজনী দুজনী নহয় এগৰাকী দুগৰাকী নহয় মুখ ঢাকি তৎপোৱা নাই 28 গৰাকী যুৱতীয়ে স্পা সেলুনৰ নামত এয়া প্ৰকৃততে কি চলিছে স্পা সেলুনত বিশেষ কাম কৰি গ্ৰেপ্তাৰ হৈছে 28 গৰাকী যুৱতী SMCH শিলচৰ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাক্তৰ ভাস্কৰ গুপ্তৰ স্পা সেলুনত ইম্পেৰিয়েল মহলত জাকে জাকে সুন্দৰী যুৱতীয়ে ওলাইছে বৰ্তমান সময়ত সংবাদ শিৰোনাম দখল কৰিছে এই বাতৰি এই মুহূৰ্তত জনাইছো চিকিৎসকৰ কুকৃতি গামুচাৰে মুখ ঢাকি পলাই তৎপোৱা নাই মেডিকেল কলেজৰ অধ্যক্ষ ডাক্তৰ ভাস্কৰ গুপ্ত এতিয়া লাজতে ৰঙা কুলা পৰিছে ভাস্কৰ গুপ্তৰ মালিকাধীন শ্বপিং মলৰ স্পাত চলিছিল অবৈধ ব্যৱসায় 28 গৰাকী যুৱতী আৰক্ষীৰ জালত পৰাৰ পিছতে শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষক আৰক্ষীৰ জেৰা এই মুহূৰ্তত এই খবৰ জনাই গৈছো শিলচৰ মেডিকেল কলেজ হাস্পতালত ভয়ংকৰ ঘটনা এগৰাকী দুগৰাকী নহয় 28 গৰাকী যুৱতী অসমৰ চিকিৎসকৰ ভয়ংকৰ কাণ্ড দেহ ব্যৱসায়ত নাম খাঙুৰ খালে চিকিৎসক দিৱসৰ দিনাই ফাদিল হ'ল শিলচৰ হাস্পতালৰ অধ্যক্ষ ডাক্তৰ ভাস্কৰ গুপ্তাৰ ভয়ংকৰ তথ্য চিকিৎসকগৰাকীৰ নামত থকা স্পাত চলিছিল অনৈতিক কাৰ্যকলাপ শুকুৰবাৰে দুটাকৈ স্পা চেণ্টাৰত চলিছিল আৰক্ষীৰ অভিযান দেহ ব্যৱসায়ত জড়িত 28 যুৱতীক আটক কৰিছিল আৰক্ষীয়ে আৰক্ষীৰ তদন্তত পোহৰলৈ আহে উৰহি গছৰ উৰ এই মুহূৰ্তৰ এই খবৰ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাক্তৰ ভাস্কৰ গুপ্তাৰ এই ভয়ংকৰ কাণ্ড চিকিৎসক দিৱসৰ দিনাই চিকিৎসকৰ কুকৃতি পোহৰলৈ আহিছে দেহ ব্যৱসায়ত নাম খাঙুৰ খালে শিলচৰ হাস্পতালৰ অধ্যক্ষ ডাক্তৰ ভাস্কৰ গুপ্তাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এগৰাকী দুগৰাকী নহয় মুখ ঢাকি তৎপোৱা নাই 28 গৰাকী যুৱতীয়ে চিকিৎসকগৰাকীৰ নামত থকা স্পাত চলিছিল দেহ ব্যৱসায় শুকুৰবাৰে দুটাকৈ স্পা চেণ্টাৰত চলিছিল আৰক্ষীৰ অভিযান দেহ ব্যৱসায়ত জড়িত 28 গৰাকী যুৱতীক আটক কৰিছিল আৰক্ষীয়ে এই মুহূৰ্তত এই খবৰ জনাই গৈছো আৰক্ষীৰ তদন্তত পোহৰলৈ আহে উৰহি গছৰ উৰ পোহৰলৈ আহে চিকিৎসক দিৱসৰ দিনাই চিকিৎসকৰ কুকৃতি পোহৰলৈ আহিছে অসমৰ চিকিৎসকৰ ভয়ংকৰ কাণ্ড দেহ ব্যৱসায়ত নাম খাঙুৰ খালে শিলচৰ হাস্পতালৰ অধ্যক্ষৰ চিকিৎসক দিৱসৰ দিনাই ফাদিল হ'ল শিলচৰ হাস্পতালৰ অধ্যক্ষ ডাক্তৰ ভাস্কৰ গুপ্তৰ ভয়ংকৰ তথ্য চিকিৎসকগৰাকীৰ নামত থকা স্পাত চলিছিল দেহ ব্যৱসায় গামোচাৰে মুখ ঢাকি এতিয়া তৎপোৱা নাই অধ্যক্ষজনে জনাইছে মুহূৰ্তত এই খবৰ